উঠাবলৈ ঠাই নাই। আমাৰ এই পুখুৰীটো অকলন বুলিয়ে ধৰি লৈছোঁ, কাৰণ এইটো এমাহত দুমাহ উশাহ ল'ব পাৰোঁ, মুকলিকৈ খোজ কাঢ়িব পাৰোঁ। এই ঠাইখিনিৰ কাৰণে প্ৰত্যেক মানুহক গ্ৰীণ হ'ব, গছ গছনি লৈ গ্ৰীণ কৰি দিম আমি। মোক চব ৰাইজৰ আগত মই কৈছোঁ, এইটো গ্ৰীণ কৰি দিম। ইয়াৰ আগতে মই দুআষাৰ কথা কওঁ, মানে আপোনালোকে সকলোৱে কৈছে যে এইখিনি ভেটিব লাগে। এতিয়া ধৰক কোনোবা ডাঙৰ মানে মহান ব্যক্তি যদি শ্মশানলৈ আনে, তেতিয়াহ'লে আমাৰ তেতিয়া ল'ব লাগে, মতামতটো দিয়কচোন। हमें जगह चाहिए खेलने के लिए, क्योंकि हमारा इधर खेलने के लिए काफ़ी सुविधा नहीं है। पार्किंग करते हैं लोग इधर कार, इसीलिए हमें थोड़ा सा स्पेस चाहिए, इसलिए हमने प्रोटेस्ट किया है। একেবাৰে বন্ধ কৰিলে অসুবিধা, কাৰণ কেতিয়াবা ভাঙি দিব। সেইকাৰণে আমি টেম্পৰাৰী হিচাপে মানে আজিৰ প্ৰটেষ্টটো হৈছে এই খেলপথাৰখন সংৰক্ষণ আৰু ইয়াক সৌন্দৰ্যবৰ্ধন কৰিব লাগে। এই খেলপথাৰখন বৃহৎ এক অঞ্চলত আছিলে, ক্ৰমান্বয়ে ইয়াক কংক্ৰিটেৰে ঘৰসমূহ সাজি ইয়াক ধ্বংস কৰি আহিছে আৰু ইয়াত পাৰ্কিঙৰ ব্যৱস্থা কৰি শিশুসকল উঠি অহা প্ৰজন্মৰ কাৰণে যিখন খেলপথাৰ আছিল তাক ধ্বংস কৰি পেলাইছে। ইয়াক সংৰক্ষণ কৰাৰ ব্যৱস্থাৰ বাবেই আৰু প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবে আজি এই প্ৰতিবাদী কাৰ্যসূচীটো হৈছে। চৰকাৰী সাহায্যপ্ৰাপ্ত এখন স্কুল আছিল, সকলোবিলাক ভাঙি দিছিলে, দি ইয়াত কোনো ধৰণৰ কনষ্ট্ৰাকশ্যন হ'ব নোৱাৰে বুলি তেওঁলোকে কৈ দিছিলে। কিন্তু তাৰ সময়ৰ লগে লগে সেইসমূহ অৰ্ডাৰ নোহোৱা হৈ গ'ল, আকৌ পুনৰ ইয়াত নতুনকৈ গৃহ নিৰ্মাণৰ আৰম্ভ কৰিলে। এইটো বৰ আশ্চৰ্যৰ কথা। আৰু এই খেলপথাৰ সংৰক্ষণৰ কাৰণে প্ৰয়াত ক্ষীৰোদাকান্ত বিষয়াদেৱৰ সভাপতিত্বত আমি এখন সভা পাতিছিলোঁ খেলপথাৰ সংৰক্ষণ কৰিব লাগে বুলি। তেখেত ইতিমধ্যে প্ৰয়াত, আৰু তাত প্ৰস্তাৱ লৈছিলোঁ 1982 এপ্ৰিলত। আৰু সেই সময়ৰ পৰা খেলপথাৰখনত পুনৰ গঠনৰ কাম কেইবছৰমান বন্ধ আছিল যদিও পুনৰ তাক আৰম্ভ কৰিলে। ই বৰ শুভ লক্ষণ নহয়। আমি চাম, ৰাইজক জড়িত কৰাওঁ আৰু নহ'লে প্ৰশাসনত যাম। ইতিমধ্যে মেয়ৰ ডাঙৰীয়া কথাটো অৱগত হৈছে আৰু মেয়ৰ ডাঙৰীয়াই ইয়াত অলপ মনোযোগ দিছে। গতিকে মেয়ৰ, DC সকলোকে আমি লগ ধৰিম, পাৰিলে মুখ্যমন্ত্ৰীকো আমি লগ ধৰি এই বিষয়ে জনাম। প্ৰেচাৰটো যদি দিয়া নহয়, ইয়াত এইটো চলিয়ে থাকিব। আপোনালোকে যিধৰণে নেতৃত্ব লৈ আছে সেইধৰণে আপোনালোকে আগবাঢ়ি থাকক। গুৱাহাটী পৌৰ নিগম সকলোবিলাক ব্যাহত কৰাৰ কাৰণে কিছুমান মানে অবৈধ কনষ্ট্ৰাকশ্যন কাম কৰি থকা হৈছে। मतलब यहाँ पर बहुत सारी गाड़ी आती है और रात में यहाँ पर दारू पीकर बोतल भी तोड़ते हैं, कि बहुत सारे लोगों के पैर भी छुबे हैं। यहाँ पर बहुत सारा घर बना दिया है और मतलब कम्युनिटी हॉल ये सब बना दिया है ना, इसलिए गाड़ी रखते हैं, पार्किंग करते हैं, इसलिए हमको खेलने के लिए जगह नहीं मिलता, इसलिए हम लोग यहाँ पर प्रोटेस्ट कर रहे हैं। মানে আমি ইয়াতে স্কুলৰ পৰা আহি পেলাই আমি খেলোঁ, ইয়াতে প্ৰেক্টিছ কৰোঁ। গাড়ী ইয়াতে যে পাৰ্ক কৰে আৰু ইয়াতে যে প্লাষ্টিক বটল পেলাই আমাৰ গ্ৰাউণ্ডখন যে বেয়া কৰিছে, যে সেইকাৰণে আমাৰ সুবিধা লাগে।